চলিত বৰ্ষৰ অহা ফেব্ৰুৱাৰী মাহৰ 11, 12 আৰু 13 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ 139 সংখ্যক অধিৱেশন শদিয়াৰ সদৰ চপাখোৱা চহৰৰ নিকটৱৰ্তী যি ভাগৱতী পথাৰ আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ যি ভাগৱতী পথাৰ সেই ভাগৱতী পথাৰত অনুষ্ঠিত হ'ব। অহা ফেব্ৰুৱাৰী মাহৰ 11, 12 আৰু 13 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটো আৰম্ভ হ'ব আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ যি অভ্যৰ্থনা সমিতি আছে অভ্যৰ্থনা সমিতিয়ে এই ভাগৱতী পথাৰত আজি চপাখোৱা গাঁৱৰ যি ভাগৱতী পথাৰ সেই ভাগৱতী পথাৰত আজি অধিৱেশনৰ লাই খুঁটা স্থাপন কৰিছে। মই বৰ্তমান সেই লাই খুঁটা য'ত স্থাপনস্থলী সেই স্থলীত বৰ্তমান উপস্থিত আছোঁ, অধিৱেশনস্থলীত উপস্থিত আছোঁ। মোৰ লগত সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ 139 সংখ্যক যি শদিয়া অধিৱেশন সেই শদিয়া অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ যিসকল বিষয়ববীয়া লগতে সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ যিসকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে বিভিন্ন বংশধৰসকল মোৰ লগত বৰ্তমান উপস্থিত আছে। মই সামগ্ৰিক পৰিৱেশ অধিৱেশনস্থলীৰ সামগ্ৰিক পৰিৱেশ সতীৰ্থ মোৰ ভিডিঅ' জাৰ্নেলিষ্টক মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এক উখল মাখল পৰিৱেশ, উদুলি মুদুলি পৰিৱেশ। ইতিমধ্যে লাই খুঁটা যি ৰীতি নীতিৰে পৰম্পৰাগত ৰীতি নীতি আহোমসকলৰ যি পৰম্পৰাগত ৰীতি নীতি সেই ৰীতি নীতিৰে ইতিমধ্যে সম্পন্ন হৈছে। অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতিগৰাকী মোৰ লগত বৰ্তমান উপস্থিত আছে। মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে অধিৱেশনক লৈ। আমাৰ অধিৱেশন 139 সংখ্যক ইতিমধ্যে আজি লাই খুঁটা স্থাপন কৰিছোঁ আৰু প্ৰায় 27খন উপ সমিতিসহ আমি আমাৰ পূৰ্ণাংগ অধিৱেশনখন পাতিবলৈ সাজু হৈছোঁ আৰু ইতিমধ্যে পথাৰ সম্পূৰ্ণ হৈ গ'ল সেইখন সমিতিৰ কাম, কিন্তু বাকী সমিতিসমূহে ইতিমধ্যে নিজৰ নিজৰ বিভাগীয় কামবিলাক আগুৱাই গৈ আছে। হয়, মই এইখিনিতে আপোনাৰ পৰা জানি ল'ব বিচাৰিম কিমান সংখ্যক প্ৰতিনিধি সমবেত হোৱাৰ সম্ভাৱনা আছে? আমি আশা কৰিছোঁ সমগ্ৰ ভাৰতবৰ্ষই বুলি কওঁ, যিহেতু সদৌ অসমটো আমি নাই বিচৰা যে সদৌ ভাৰতত যিমান বুঢ়াগোহাঁই বংশধৰ আছে সকলো আহিব। তথাপিও আনুমানিক আমি অন্ততঃ 500ৰ অধিক বাহিৰৰ প্ৰতিনিধি হ'বই। তাৰোপৰি আৰু কেইখনমান জিলাৰ পৰা আমি য'ত বুঢ়াগোহাঁই অধ্যুষিত অঞ্চল সেইখিনি পৰা অনুমান কৰিব নোৱাৰি যে কিমান আহিব। আমি আশা কৰিছোঁ যে প্ৰতিখন জিলাৰ পৰাই 1000তকৈ অধিককৈ প্ৰতিনিধি আহক, আমাৰ কামনা সেইটো। গতিকে আমি প্ৰস্তুতি তেনেধৰণে আগবঢ়াইছোঁ যে যিমানেই আমাৰ বংশধৰ আহিব আমিও সিমানে তেনেধৰণে আগবঢ়াইছোঁ যে যিমানেই আমাৰ বংশধৰ আহিব আমিও সিমানে তেখেতসকলক অভ্যৰ্থনা আগবঢ়াম। মই এইখিনিতে এটা কথা কৈ থ'ব লাগিব, গৌৰৱোজ্জ্বল 600 বছৰীয়া যি আহোম ৰাজত্ব সেই আহোম ৰাজত্বৰ যি শদিয়াখোৱা থাওমুং ক্ষেত্ৰ নামেৰে নামাংকিত কৰিছে এই অধিৱেশনস্থলীৰ নাম। আৰু মই আপোনাৰ পৰা আৰু এটা কথা জানি ল'ব বিচাৰিম, শেহতীয়াকৈ যি ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতিৰ প্ৰেক্ষাপটত নতুন SOP জাৰি কৰিছে, এই নতুন SOPৰ কাৰণে অধিৱেশনৰ কিছু কাৰ্যসূচীৰ সাল সলনি হোৱাৰ সম্ভাৱনা আছে নেকি? এতিয়া আমি লক্ষ্য কৰিছোঁ যে ক'ভিডৰ ভয়াৱহতা এইকেইদিন বাঢ়িছে আৰু তথাপিও হয়তো জানুৱাৰী মাহত সংক্ৰমণ তীব্ৰ হ'ব, তাৰপিছত আকৌ লাহে লাহে অধোগামী হ'ব বুলি আমি ধাৰণা। আৰু সেইটো কাৰণে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়কো আমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকলেও ইয়ালৈ অহাৰ প্ৰতিশ্ৰুতি দিছে। আৰু যদিহে খুব ভয়াৱহ পৰিস্থিতি নহয় এইটো অৱস্থা থাকিলেতো আমি অতি সফলভাৱে পাতিব পাৰিমেই বুলি আশা কৰিছোঁ। আৰু আমি ক'ভিডৰ নীতি নিয়মখিনি নিশ্চিতভাৱে আমি সকলোৱে মানি চলিম
আৰু সেই পৰিস্থিতিৰ মাজেৰে হ'লেও আমি বংশধৰসকল সমবেত হ'ম বুলি আশা কৰিছোঁ। ধন্যবাদ আৰু শুভকামনা জনাইছোঁ অধিৱেশনখনি যাতে সাফল্যমণ্ডিত হয়। আৰু সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে, মই তেখেতলোকৰ পৰা অন্য এটা বিষয় মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। শেহতীয়াকৈ যিহেতু জনজাতিকৰণৰ এক তোলপাৰ লাগি আছে অসম, ইতিমধ্যে ৰাজ্য চৰকাৰে কৈছে জনজাতিকৰণৰ যি প্ৰতিবেদন কৰাৰ লগে লগে ৰক্তাক্ত হোৱাৰ এক মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ং ঘোষণা কৰিছে। তাৰ সমান্তৰালভাৱে তেখেতে 6 জনগোষ্ঠীৰ অন্তৰ্গত মৰাণ, মটক আৰু চুতীয়াসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ অসুবিধা নাই বুলি কৈছে। এই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে? মই ইয়াত কেৱল বুঢ়াগোহাঁই বংশাৱলীৰ সভাপতি হিচাপে কথা কৈছোঁ, গোটেই আহোমসকলৰ বিষয়ে মই নকওঁ। আমাৰ আহোমসকলৰ ভালেমান অৰ্গেনাইজেশ্যন আছে, তেখেতলোকে নিজৰ নিজৰ বক্তব্য তাত প্ৰকাশ কৰিছে। 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এতিয়া আৰম্ভ কৰা হোৱা নাই। আছাম এছেম্বলিটো আগতে সৰ্বসন্মতিক্ৰমে আগতে পাছ কৰি থোৱা আছে। আৰু গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। গভৰ্ণমেণ্টটো আগত এখন গভৰ্ণমেণ্টে কিবা এটা কৰিলে ইখন গভৰ্ণমেণ্টে কিবা তাক নাকচ কৰিব নোৱাৰে, এটা প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াটো ৰক্তাক্ত নহ'ব, নাকচ কৰিব নোৱাৰে, এটা প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াটো ৰক্তাক্ত নহ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে কাৰণে তেখেতে কৈছে, আৱেগতে হয়তো কৈছে, সেইটো নহ'ব। ৰক্তাক্ত নোহোৱাকৈ আমি আমাৰ দাবী উত্থাপন কৰিম। দৰকাৰ হ'লে তীব্ৰতৰ হ'ব আৰু তীব্ৰতৰ হ'ব, কিন্তু আমি ৰক্তাক্তৰ কথা কোৱা নাই। এই ভাগৱতী ক্ষেত্ৰৰ পৰা আমি ৰক্তাক্তৰ বাবে আহোমসকলক আহ্বান জনোৱা নাই, প্ৰতিবাদ কৰিবৰ বাবে, নিজৰ প্ৰাপ্যৰ বাবে সকলো সামৰ্থ্য দি আমি তাৰ প্ৰাপ্য ল'বই লাগিব। ইয়াতে আমি 6 বছৰ নেতৃত্ব দিছোঁ। অকল নেতৃত্ব দিয়াই নহয়, ভাৰতবৰ্ষত মোগলেই নহয়, পাঠান আহিছে, তুৰ্ক টাৰ্কি চাইছে, 17খনকৈ ৰণ কৰি আপাৰ উজনি অসমৰ মানুহৰ প্ৰত্যেক ঘৰৰ কমেও 2-3জনকৈ মানুহ মৰি এই দেশখন আমি ৰাখিলোঁ। 7 ৰাজ মাৰি 1 ৰাজ কৰিলোঁ। আমাৰ বৈশিষ্ট্য আছে, কোনোবাই আমাক তাৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ নাই। আৰু এইটো নহ'ব। এইটো কোনোবা এটা জনগোষ্ঠীক সুধি আমাক দিব নিদিব কথা নহয়। ট্ৰাইবেল মানে কি? এটা বিশেষ ট্ৰাইব। আপোনালোকে ইয়াত আজি আছে, আপোনালোকে দেখি নুবুজেনে এই মানুহখিনি ইখিনিৰ লগত নিমিলে, বেলেগ বৈশিষ্ট্য সন্মিহলি হোৱাৰ পিছতো 800 বছৰ লগাৰ পিছতো নিজৰ বৈশিষ্ট্যলৈ আমি জীয়াই আছোঁ। নিজৰ পূজা পাৰ্বণ আছে, ধৰ্মীয় অনুষ্ঠান আছে, সামাজিক অনুষ্ঠান আছে। আমি বুঢ়াগোহাঁইবিলাকেই এই কথাত লিডাৰশ্বিপ লৈছিলোঁ আৰু এইটো আমি আকৌ ল'ম। এইটো সময়ৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাম আৰু প্ৰতিহত কৰিবলৈ আমি বাধ্য। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া আছিল সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকী আছে। অধিৱেশনত কিমান সংখ্যক প্ৰতিনিধি হোৱাৰ সম্ভাৱনা আছে? প্ৰথমে মই আপোনালোকলৈ আমাৰ সদৌ বুঢ়াগোহাঁই বংশাৱলীৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু লগতে আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই 139 বছৰ ভৰি দিয়া সদৌ বুঢ়াগোহাঁই বংশাৱলীখন এই শদিয়াৰ আজি এই স্থানতে আমি অনুষ্ঠিত কৰিবৰ বাবে এটা বৃহৎ প্ৰচেষ্টা আমি অনুষ্ঠিত কৰিবৰ বাবে এটা বৃহৎ প্ৰচেষ্টা আমি লৈছোঁ। ইয়াৰ আগতেও 2016 চনত আমি ধেমাজিত এখন সফল বংশাৱলী পাতিছোঁ। তাত আমাৰ কমে 20,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে। ইয়াত এইবাৰ হয়তো আমি 25,000 মান ওপৰত যাব বুলিয়ে ভাবিছোঁ, কিন্তু ক'ভিডৰ পৰিস্থিতিৰ কাৰণে চৰকাৰৰ লগত আমি আলোচনা কৰি যদি কেনেবাকৈ কিবা আমাৰ অসুবিধাত আমি আমাৰ বংশাৱলী কেতিয়াও আমি সফল কৰিব নোৱাৰিম। গতিকে তেনেকুৱাবিলাক ছিটুৱেশ্যনৰ কথা ভাবি আমি এখন
সফল বংশাৱলী পাতিবলৈ আমাক চৰকাৰে যি ধৰণে নীতি নিৰ্দেশনা দিব ঠিক তেনেধৰণে আমি আগবাঢ়িম আৰু আপোনালোকক জনাবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ যে আজি আমাৰ এই বংশাৱলীস্থলীত আমাৰ 139 বছৰ ভৰি দিয়া হুদৌ বুঢ়াগোহাঁই বংশাৱলী স্থলীত আমাৰ হুদৌৰ বিভিন্ন জিলাৰ পৰা আনলাগে ধেমাজি জিলাৰ পৰাই দুখন বাছ আহিছে সৰু সৰু গাড়ী বাদেই দিছোঁ এতিয়া সকলোৱে যাতে ইয়াত অংশগ্ৰহণ কৰিছে ইয়াৰ পৰা আমাৰ এটা উৎসৱ আহিছে যে আমাৰ অসমৰ সকলো বুঢ়াগোহাঁই বংশধৰে আমাক এখন সফল বুঢ়াগোহাঁই বংশাৱলী হোৱাত সহায় কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অধিৱেশনস্থলীৰ সামগ্ৰিক পৰিৱেশটো মই আকৌ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ কৰিছোঁ কিদৰে সমবেত বিভিন্ন বংশধৰসকলৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বুঢ়াগোহাঁই বংশধৰসকল আহিছে তেখেতলোকৰ এক উদুলি মুদুলি পৰিৱেশ ইতিমধ্যে টেলিভিশ্যনৰ আনখন স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু সামগ্ৰিক পৰিৱেশটো মই পুনৰবাৰ দেখুৱাবৰ কাৰণে সতীৰ্থক মই অনুৰোধ জনাইছোঁ